নমস্কাৰ বন্ধু-বান্ধৱীসকল, অসম পুলিচ ABUBৰ বাবে চলাই থকাৰ সিৰিজটোৰ আজি আমাৰ টপিক হৈছে এভাৰেজ। এভাৰেজ কেনেদৰে উলিয়াই মই কৈ দিম তোমাক। কেনেদৰে এভাৰেজৰ কাহিনীটো কি। এভাৰেজ মানে হৈছে গড়। গড় কি আকৌ চাবা। এতিয়া মই তোমাক কৈছোঁ, যদি তুমি এজন চিৰিয়াছ ষ্টুডেণ্ট হয়, ভিডিঅ'টো শেষলৈ চাই থাকিবা। মই ইয়াতে প্ৰত্যেকটো টাইপৰে অসম পুলিচ ABUBত আহিব পৰা প্ৰত্যেকটো টাইপৰে ভিডিঅ' মানে কি কুৱেশ্যন এড কৰিছোঁ। যদি তুমি ভিডিঅ'টো চাই ভাল পোৱা, ধুনীয়া কমেণ্ট এটা কৰি দিবা, ঠিক আছে। চাবা তুমি এভাৰেজ কি সেইটো আগতে তুমি শিকি লোৱা, ঠিক আছে। এভাৰেজ মানে হৈছে গড়। যেনিবা তুমি তোমাৰ আৰু দুজন লোক, মানে আমি তিনিজন চাহ খাবলৈ গ'লোঁ হোটেল এখনলৈ, ঠিক আছে। তোমাৰ তাত আছে কেইটকা? তোমাৰ তাত আছে যেনিবা 5 টকা, এজনৰ তাত আছে 10 টকা, আৰু এজনৰ তাত কেইটকা আছে? আৰু এজনৰ তাত আছে যেনিবা 15 টকা, ঠিক আছে। এজনৰ তাত 5 টকা আছে, এজনৰ তাত 10 টকা আছে, আৰু এজনৰ তাত 15 টকা আছে, ঠিক আছে। দোকানখনলৈ গৈ আমি দোকানীক ক'লোঁ, দাদা আমাক চাহ দিয়া, ঠিক আছে। চাহ দিলে আমি এতিয়া কিমান টকাকৈ খাব পাৰিম, ঠিক আছে। কিমান টকাকৈ খাব পাৰিম, যিহেতু আমাৰ পইচা কেইটকা আছে, ইয়াৰ 15 টকা, 15 টকা, 15 10 25 টকা, 25 আছে 30 টকা। মুঠ আমাৰ কিমান টকা আছে? মুঠ আছে আমাৰ কেইটকা? 30 টকা আছে, ঠিক আছে। 30 টকা খাব, 30 টকাৰ আমি বস্তু খাব পাৰিম। আৰু কিমানজনে খাম আমি? কিমানজনে খাম? 3জনে খাম, ঠিক আছে। 3জনে খাম, 3জন মানুহ, আৰু আমাৰ 30 টকা জমা আছে। মানে আমি এজনে কিমানকৈ খাব পাৰিম? এজনে 10 টকাকৈ খাব পাৰিম। এজনে 10 টকা, আৰু এজনে 10 টকা, আৰু এজনে 10 টকা। মুঠ আমাৰ কেইটকা হৈ গ'ল? 30 টকা হৈ গ'ল। এই যে 10টো পালোঁ, এই 10টোৱে হৈছে এভাৰেজ। এভাৰেজ মানে হৈছে সেইটোৱেই বস্তু যিটো নেকি যিখিনি আমাৰ বস্তু আছিল, সেই বস্তুখিনি চবেই আমি সমানে সমানে ভগাই ল'ম। পালোঁ বুজি। ইয়াতো তুমি চোৱা, আমাৰ 5, 10 আৰু 15 আছিলে। 5, 10 আৰু 15 আছিলে। মই যদি এই 15টোৰ পৰা 5 টকা এটা নি কিনে ইয়াক দি দিওঁ, ঠিক আছে। মই 5 টকা এটা নি কিনে ইয়াক দি দিলোঁ। ইয়াৰ কেইটকা হৈ গ'ল? আগতে 5 টকা আছিলে, এতিয়া তাৰ 10 টকা হৈ গ'ল। আৰু মাজৰটো আগৰ পৰাই 10 টকা আছে, আৰু 15 টকাৰ পৰা ইয়াক মইতো 5 টকা দিয়ে দিলোঁ। মানে কি ইয়াৰ তাত কেইটকা থাকিলে? 10 টকা থাকিলে। মানে কি ইয়াৰ তাতো 10 টকা, ইয়াৰ তাতো 10 টকা, ইয়াৰ তাতো 10 টকা। মানে কি 5, 10 আৰু 15ৰ এভাৰেজ কিমান হ'ব? 10 হ'ব। কথাটো হ'ল সেইটোৱে। কাহিনীটো, মেইন কাহিনীটো তুমি বুজি পালা। এভাৰেজ কেনেদৰে উলিয়াই, ঠিক আছে। সূত্ৰলৈ তুমি ডাইৰেক্ট সূত্ৰলৈ বহীত সূত্ৰ লিখি পেলাই তুমি একো মানে কি হেৰি নোপোৱা। এই সূত্ৰ লিখি কিনে মানে কি পিছত তুমি সূত্ৰৰ কনফিউজ খাই যাবা। তুমি মেইন কাহিনীটো, ৰিয়েল কাহিনীটো, এভাৰেজ কি মানে বস্তুটো কি, সেই বস্তুটো তুমি বুজি লোৱা, ঠিক আছে। সূত্ৰত প্ৰত্যেক বস্তুৱে মানে কি সূত্ৰ বিচাৰি তুমি এনেই হাবাথুৰি নাখাবা, ঠিক আছে। এভাৰেজৰ মই যিটো তোমাক কাহিনী ক'লোঁ, সেই কাহিনীটোৱে হৈছে সূত্ৰ। মই তোমাক সূত্ৰটোৱে ক'লোঁ যেনিবা, কিন্তু মেইন তুমি কাহিনীটোত মাথা মাৰিবা, মানে কি বেছিক কথাটো হ'ল বেছিক, ঠিক আছে। যেনিবা আমাৰ আছিলে 2, 3 আৰু 4, 3জন ল'ৰাৰ যেনিবা বয়স আছিলে, 2, 3 আৰু 4 বয়স আছিলে, ঠিক আছে। তুমি এতিয়া চোৱা, যেনিবা ইহঁতৰ এতিয়া এভাৰেজ কিমান হ'ব? ইহঁতক আমি যোগ কৰিব লাগিব। +2 +3 +4, 2 3 কিমান? 5, 5 4 কিমান? 8, 3 2 5, 5 4 কিমান? 9, ঠিক আছে। কিমান পাম আমি? 9 পাম। 9 পালোঁ। কিমানেৰে হৰণ কৰিব লাগিব আমি? 3ৰে হৰণ কৰিব লাগিব, যিহেতু 3টা মানুহ আছে। কিমান আহিব? 3ৰে 9 কেইবাৰ যাব? আমাৰ 3বাৰ যাব, ঠিক আছে। পালোঁ বুজি। ইহঁতৰ এভাৰেজ কিমান পালোঁ আমি? 3 পালোঁ। এতিয়া তুমি মোক কোৱা, এই যে আমি 3 পাইছিলোঁ, মাজত যে 3টো পাইছিলোঁ, মানে কি 4ৰ পৰা মই যদি 2 এটা দিওঁ গেনি, মানে 4ৰ কিমান থাকিব? 3 থাকিব। ই আগৰ পৰাই 3 আছে, মানে ই 2ৰ আকৌ 1 এটা 4ৰ পৰা যে দিছিলোঁ আমি, মানে 2 কিমান থাকিলে? এতিয়া 3 থাকিলে। মানে ইহঁতৰ এভাৰেজ কিমান? 3। পালোঁ বুজি। এভাৰেজ মানে হৈছে প্ৰত্যেকৰ ক্ষেত্ৰতে, ধনী দুখীয়া ওখ চাপৰ কথা নাই, যিমান কেইজন মানুহ আছে বা যিমান কেইটা বস্তু আছে, যেনিবা এক্সাম পাতিব বা কাৰোবাৰ ওজনৰ কথা ক'ব, বা কাৰোবাৰ পৰীক্ষাৰ বহি দিয়াৰ কথা ক'ব, যিয়ে নকওঁ, যি নেকি মানে কি যিখিনি বস্তু আছে, সেই বস্তুখিনি মাত্ৰ সমানে সমানে চবকে ভগাই দিব লাগিব। সেইটো হৈছে এভাৰেজ। পালোঁ বুজি, ঠিক আছে। যেনেকুৱা টাইপৰ কুৱেশ্যন আহে মই তোমাক কৈ আছোঁ। চাবা, তোমাক এনেকুৱা ধৰণৰ কুৱেশ্যন হয়, মানে যেনিবা ক্ৰমিক তিনিটা সংখ্যাৰ গড় যেনিবা কিমান ক'লে? যেনিবা ক্ৰমিক তিনিটা সংখ্যাৰ গড় যেনিবা 20 বুলি ক'লে। চাবা, ক্ৰমিক তিনিটা সংখ্যাৰ গড় 20 বুলি ক'লে, তোমাক আটাইতকৈ সৰুটো সুধি দিব, ঠিক আছে। তুমি কেনেদৰে কৰিবা? ক্ৰমিক তিনিটা সংখ্যাৰ গড় যদি 20 হয়, মোৰ এইটো হৈছে মোৰ মাজৰটো 20, ঠিক আছে। মাজৰটো 20, ইফালতো কিমান? 19, আৰু ইফালতো কিমান? 21। মানে মাজৰটো হৈছে মোৰ 20, মানে 21ৰ পৰা মই 19লৈ 1 টকা এটা দিলে 19ও 20 হৈ গ'ল, 20টো 20 থাকিলে, 21টো আকৌ 20 হৈ গ'ল। মানে কি ক্ৰমিক তিনিটা সংখ্যাৰ গড় কিমান বুলি কৈছিলে? আমাক 20 বুলি কৈছিলে। আৰু আমাৰ আটাইতকৈ সৰুটো হৈছিলে, মানে কিমান হৈ যাব? 19 হৈ যাব। পালোঁ বুজি। মই কুৱেশ্যন এড কৰিছোঁ, তেতিয়া তুমি এইখিনি ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব। তুমি মুখতে কৰি দিব পাৰিবা, ঠিক আছে। ভিডিঅ'টো ভালদৰে চাবা।
আৰু এইখিনিতে আমি অসম পুলিচ ABBৰ বাবে এটা প্ৰাইভেট ক্লাছ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ যিহেতু মোক বহুতে কল কৰি আছে দাদা আপুনি পঢ়াই দিব লাগিব যেনেদৰে নহওক ঠিক আছে গতিকে সেইটোত যদি তুমি জইন হ'ব বিচাৰা আমাৰ 10 তাৰিখৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব সেইটো তুমি জইন কৰিব বিচাৰিলে 6000848358 এই নম্বৰটোত তুমি মোক হোৱাটছএপত মেছেজ কৰি ল'ব পাৰে তাত তুমি 199 পে' কৰি ধুনীয়াকৈ সম্পূৰ্ণ মেথছখিনি একেবাৰে বেছিকৰ এজ এ ফ্ৰেণ্ড তোমাক মই শিকাই দিম ঠিক আছে কেনেদৰে কৰিব লাগিব কেনেকুৱা শ্বৰ্ট ট্ৰিক আছে কি ফ'ল' কৰিবা একেবাৰে কেনেকুৱা সৰু সৰু কুৱেশ্যন আহিব পাৰে বা কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে সেইবিলাক মই তোমাক ধুনীয়াকৈ শিকাই দিম ঠিক আছে চাবা এতিয়া যেনিবা আমাক কুৱেশ্যন দিলে যে 1 2 3 4 আৰু 5ৰ গড় কিমান ঠিক আছে মই তোমাক এইখিনিতে আৰু কিছুমান কথা কৈ যাম এইটো ঘৰতে চাবা এইখিনি আমি এতিয়া যোগ কৰিব লাগিব যোগ কৰি কিনে যেইটা নাম্বাৰ আছে আমি সেইটোৰে হৰণ কৰিব লাগিব চাবা আমাৰ কিমান আছে 1 আছে প্লাস 1 প্লাস 2 প্লাস 3 প্লাস 4 প্লাস 5 ঠিক আছে ডিভাইডেড বাই কিমান হ'ব যেহেতু এইগিটা তুমি যেনিবা বয়স বুলি ধৰি লোৱা ঠিক আছে প্ৰথমজনৰ 1 বছৰ 2 বছৰ 3 বছৰ 4 বছৰ আৰু 5 বছৰ ইয়াতৰ গড় বয়স কিমান হ'ব সেইটো আমাক সুধিছে আমাৰ মানুহ কেইজন আছে মানুহ আছে আমাৰ 5 জন ঠিক আছে 5 জন যোগ কৰি আমি কিমান পালো 5 4 9 9 3 12 12 2 14 14 1 15 ঠিক আছে 15 মুঠ বয়স 15 পালো সেই 15 বয়সটোৰ আমি এতিয়া 5ৰে হৰণ কৰি দিম 5ৰে হৰণ কৰি দিলে কিমান আহি যাব 5ৰে হৰণ কৰি দিলে 5 3 গুণ 15 মানে কি হাতৰ গড় কিমান পাই যাম আমি 3 পাই যাম পালো বুজি যিকেজন আমাৰ ল'ৰা আছিল এজনৰ 1 বছৰ এজনৰ 2 বছৰ এজনৰ 3 বছৰ এজনৰ 4 বছৰ এজনৰ 5 বছৰ সেই 5 জনৰ গোটেইখিনি আমি যোগ কৰি যিকেইটা আমি সংখ্যা পালো সেই সংখ্যাটোৰে হৰণ কৰি দিলে আমাৰ উত্তৰটো আহি যাব ঠিক আছে এটো হৈছে বেসিক এটা তোমাক মই গৈ আছো কাহিনীটো কি হৈছিল তুমি চোৱা ইয়াতে 1 আছিল ইয়াতে 2 আছিল ইয়াতে 3 আছিল ইয়াতে 4 আছিল ইয়াতে 5 আছিল ঠিক আছে ইয়াতে 4ৰ পৰা 1 এটা নি কিনে মই 2 জমা দিলো 2 কিমান হৈ গল তেতিয়া হলে 3 হৈ গল আৰু 4ও কিমান হৈ গল 3 হৈ গল পালো বুজি 4ৰ পৰা 1 এটা নি কিনে মই 2 দিলো হি কিমান হৈ গল 3 হৈ গল 2 টো 3 হৈ গল 4 টো 3 হৈ গল 5ৰ পৰা 2 এটা নি কিনে মই -2 কৰি ইয়াৰ পৰা মই 2 এটা নিলো ই 3 থাকিল আৰু 2 টো মই একক জমা দি দিলো ইয়াৰ কিমান হৈ গল 3 হৈ গল এটা তুমি চোৱা u3 হল u3 হল u3 হল u3 হল u3 হল মানে ইহতৰ গড় কিমান ইহতৰ গড় হৈছে 3 পালো বুজি যেনিবা তোমাক কোৱেশ্যনটো সুধিলে হয় পাঁচটা ক্ৰমিক সংখ্যাৰ গড় 3 ঠিক আছে এই পাঁচটা ক্ৰমিক সংখ্যা ক্ৰমিক মানে কি এটাৰ পিছত এটা পাঁচটা ক্ৰমিক সংখ্যাৰ গড় কিমান 3 বুলি কলা হয় এটা সংখ্যা দুটা সংখ্যা তিনিটা সংখ্যা চাৰিটা সংখ্যা আৰু পাঁচটা সংখ্যা পাঁচটা ক্ৰমিক সংখ্যাৰ গড় 3 তোমাক যদি আটাইতকৈ সৰুটো সুধিলে হয় তেতিয়া তুমি কি কৰিলা হয় পাঁচটা ক্ৰমিক সংখ্যাৰ গড় মোৰ বুলি কৈছে 3 মানে কি পাঁচটা ক্ৰমিক সংখ্যাৰ মাজৰটো একেবাৰে হৈছে মাজৰটো হৈছে 3 তাৰ ইফালৰটো কিমান হ'ব 2 হ'ব তাৰ ইফালৰটো কিমান হ'ব 1 হ'ব তাৰ ইফালৰটো কিমান হ'ব 4 হ'ব আৰু তাৰ ইফালৰটো কিমান হ'ব 5 হ'ব এতিয়া তোমাক আটাইতকৈ ডাঙৰ সুধি ল'ব পাৰিবা আটাইতকৈ সৰু সুধি ল'ব পাৰিবা ঠিক আছে এইটো সকল ক্ৰমিকৰ ক্ষেত্ৰতহে ঘাটিব আকৌ সেইটো তুমি চাবা আৰু তোমাক যদি অকনমান এক্সট্ৰা লেভেল দি দিয়ে তেতিয়া তোমাক ক্ৰমিক বুলিয়ে কৈ দিব ঠিক আছে ক্ৰমিক বুলি কৈ দিব বা ক্ৰমিক যুগ্ম বুলি কৈ দিব ক্ৰমিক যুগ্ম আহিলে মই তোমাক শিকাই দিম আৰু পিছত কোৱেশ্যন আছে চাবা এটো এতিয়া আমি কিমান পালো 3 পালো গড় উলিওৱা সিস্টেমটো তুমি গম পালা গোটেইকেইটা আমি যোগ কৰিম যেইটা নাম্বাৰ আছে সেইটাৰে আমি হৰণ কৰিম ঠিক আছে এইকেইটা আমি যোগ কৰি কিমান পাইছিল যেহেতু আমাৰ 5টা নাম্বাৰ আছিল ঠিক আছে এইকেইটা যোগ কৰি আমি কিমান পাইছিলো 15 পাইছিলো ডিভাইডেড বাই 5 হল ইয়াতৰ গড় কিমান পালো 3 পালো পাইছা বুজি আৰু যদি তুমি ডাইৰেক্ট ক্ৰমিক পোৱা তেতিয়া হলে আটাইতকৈ যেটো মাজত থাকিব সেইটোৱে হৈছে তোমাৰ গড় গড় মানে হৈছে মাধ্য আকৌ ঠিক আছে এটো তুমি মন কৰিবা যদি তোমাক মাধ্য এই গড়টো নিদি চাবা ইম্পৰ্টেন্ট কথা এটো যদি ইয়াতে গড় বুলি নিদি যদি তোমাক কলে হয় 1 2 3 4 5 ৰ মাধ্য কিমান মাধ্য মানেই হৈছে গড় চাবা এতিয়া কি কৈছে এবাৰ নেক্সট কোৱেশ্যন চাবা তুমি 3 4 16 17 12 আৰু 8 ৰ গড় কিমান হ'ব বুলি কৈছে চাবা তুমি গড় কেনেদৰে উলিয়াবা ইহতো মই যোগ কৰিব লাগিব কাক 3 প্লাস 4 প্লাস 16 প্লাস 17 plus 12 plus 8 divided by কিমান হ'ব divided by আমাৰ যেইটা নাম্বাৰ আছে ইয়াতে মোৰ এটা নাম্বাৰ দুটা নাম্বাৰ তিনিটা চাৰিটা পাঁচটা আৰু ছটা নাম্বাৰ আছে ঠিক আছে মই 6 ৰে হৰণ কৰিব লাগিব চাবা এতিয়া এটক যোগ কৰি মই কিমান পাম যোগ কৰি মই পাম
3 4 কিমান মোৰ 3 4 হৈছে 7 3 4 7 7 16 কিমান 7 16 23 23 17 কিমান 40 40 12 কিমান 52 52 8 কিমান 60 60 পালো যোগ কৰি হৰণ মই কি হৰে কৰিব লাগিব 6 ৰে কৰিব লাগিব আৰু 6 ৰে যদি তুমি 60 হৰণ কৰা কিমান পাবা 10 পাবা পালা বুজি ইহঁতৰ এভাৰেজ কিমান হৈ গ'ল 10 হৈ গ'ল পালো বুজি গড় কাউণ্টাৰ ওলাই যোগ কৰাটো তুমি চোৱা 3 4 মোৰ কিমান হৈ যাব 7 হ'ব 3 4 7 7 আৰু 16 কিমান হ'ব 7 16 হ'ব তোমাৰ 23 23 17 কিমান হ'ব 23 17 মোৰ হ'ব ইফালে 7 টো যোগ কৰি দিলো 30 হ'ল তাৰপিছত 10 যোগ কৰি দিলো 40 হ'ল 40 12 কিমান হ'ব 10 যোগ কৰি দিলো 50 হ'ল তাৰপিছত 2 যোগ কৰি দিলো 52 হ'ল আৰু 52 এটা কিমান হৈ যাব 60 হৈ যাব 60 বাই 6 আৰু 60 আমি যদি 6 ৰে হৰণ কৰি দিও তেতিয়া মই কিমান পাই যাম 10 পাই যাম পালো বুজি ঠিক আছে নেক্সট কোৱেশ্চন তুমি চাবা এটা পৰীক্ষাত 7 জন পৰীক্ষাৰ্থীৰ প্ৰাপ্ত নম্বৰ 27 73 62 30 50 38 আৰু 70 প্ৰাপ্ত নম্বৰৰ মাধ্য উলিওৱা মাধ্য মানে কিমান মাধ্য মানে কি গড় ঠিক আছে এটো মই তোমাক ইয়াতে ইনক্লুড কৰিলো মাধ্য বুলি দিব পাৰে পালা বুজি চাবা এতিয়া তুমি হেতক মাধ্য মানে হৈছে গড় ঠিক আছে এটো তুমি মন কৰিবা মাধ্য মানে হৈছে গড় তোমাক মাধ্য বুলি দিব পাৰে গড় বুলি দিব পাৰে মাধ্য বুলি ক'লে তুমি গড়ে উলাবা গড় বুলি ক'লে তো গড়ে উলিয়াই দিব ঠিক আছে এতিয়া আমি যোগ কৰিব লাগিব গোটেই কেইটা নম্বৰ কাক কাক 27 plus 73 plus 62 plus 30 plus 50 plus 38 আৰু এটা থাকিলে 70 টো মই আগফালে প্লাস কৰি দিছো চাবা ডিভাইডেড বাই মোৰ কিমান হ'ব কেইটা নম্বৰ আছিল মোৰ 7টা আছিল বুলি কোৱা আছে 7টা ঠিক আছে এটক যোগ কৰা তুমি এতিয়া যোগ কেনেদৰে কৰিবা ঠিক আছে তুমি চোৱা 73 আৰু 27 73 27 কিমান হ'ব 100 হ'ব ঠিক আছে 73 27 কিমান হ'ব 100 হ'ব 30 70 কিমান হ'ব 30 70 কিমান হ'ব 100 হ'ব ঠিক আছে আৰু কিমান 38 আৰু 62 কিমান হ'ব 100 হ'ব 38 প্লাস 62 কিমান হ'ব 100 হ'ব মানে কি 100 100 100 মই কেইটা পালো 300 পালো ইয়াক হিসাব কৰা হ'ল 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 50 টো হিসাব কৰা নাই তিনিটা 100 মই কিমান পালো 300 পালো 300 আৰু তোমাৰ 50 এটা আছিল সৰি আৰু এটা 50 আছে এইটো 50 টো যোগ কৰিব লগা আছিল যেহেতু আমি তিনিটা 300 পালো আৰু এটা 50 আছিল আমাৰ কিমান থাকিলে 350 যোগ কৰাটো তুমি নিজে কৰিবা জানিবা আৰু ডিভাইডেড বা আমাৰ কিমান থাকিব 7 থাকিব 7 ৰে হৰণ কৰিব 7 ৰে 35 কেইবাৰ যায় 5 বাৰ যায় আৰু শূন্যটো যেটো আছিল হেতু শূন্য আমি পাতি দিলো আনি আমাৰ এভাৰেজ কিমান পালো 50 পালো পালো বুজি আকৌ কৈছো মই তুমি চাবা আমাক কৈছে এটা পৰীক্ষাত 7 জন পৰীক্ষাৰ্থীৰ প্ৰাপ্ত নম্বৰ 27 73 62 30 50 38 আৰু 70 তুমি চোৱা 27 কে আৰু মই যদি 73 কে যোগ কৰো তেতিয়া হলে মই কিমান পাম 100 পাম ঠিক আছে এই 62 আৰু 38 ক মই যদি যোগ কৰো কিমান পাম 100 পাম এই 30 টো প্লাস মই এই 70 টো যদি যোগ কৰো কিমান পাম 100 পাম মানে কি মই 300 পালো মানে মই 27 টো যোগ কৰা হল 73 ৰ লগত 100 পালো চাবা মানে মই 27 কে 73 কে যোগ করলো কিমান পালো 100 পালো প্লাস 62 কে 38 কে যোগ করলো কিমান পালো 100 পালো প্লাস 30 কে আৰু 70 কে যোগ কৰিলো কিমান পালো 100 পালো প্লাস আৰু মই কোনটো থাকিলে 50 টো থাকিলে 50 টো কাটি দিলো ইয়াতে মই পাতি দিলো ঠিক আছে ডিভাইডেড বা মই কি কৰিব লাগিব ডিভাইডেড বা 7 কৰিব লাগিব ঠিক আছে যোগ কৰি মই কিমান পালো 350 পালো ডিভাইডেড বাই কিমান আছিল মোৰ 7 আছিল ঠিক আছে 7 ৰে 35 কেইবাৰ যায় 7 ৰে 35 5 বাৰ যায় 5 7 গুণ 35 7 ৰে 35 5 বাৰ যায় 7 ৰে 35 হে 5 বাৰ যায় আৰু মইতো শূন্যটো কাটিবলে নহল মানে কি শূন্যটো ইয়াতে এড কৰি দিলো মানে মই কিমান পাই গলো 50 পাই গলো আৰু হেতুই ইহতৰ এভাৰেজ বা গড় আছিল বা মাধ্য আছিল পালো বুজি ঠিক আছে সোৱা তুমি এতিয়া এবাৰ তোমাক অলপ যদি অলপ হাৰ্ড লেভেল কৰি দিয়ে তেতিয়া তোমাক একশন মান উলিয়াব দিব চাবা মানে কি 8 7 11 4 আৰু 3 আৰু x ৰ গড় কিমান বুলি কৈছে 6 বুলি কৈছে তোমাক একশন মান উলিয়াব দিছে সিম্পল কোৱেশ্চন যদি তুমি জানিলা হয় ঠিক আছে এতিয়াও বুজি পাবা একো কথা নাই চাবা এতিয়া আমাক কিমান কৈছে এবাৰ আমি গম পালো ইহতৰ গড় বলা 36 মানে কি 36 যদি গড় হয় যেনিবা আমাৰ তেতিয়া কি আছিল 1 2 আৰু 3 গড় আমাৰ সৰি 2 3 4 কৰিছিল নেকি 2 3 আৰু 4 ৰ গড় কিমান আছিল 2 3 4 ৰ গড় কিমান আছিল 3 আছিল ঠিক আছে ইহতক যোগ কৰি আমি কিমান পাইছিলো 9 পাইছিলো ঠিক আছে 9 ৰে আমি 3টা নম্বৰ থকা বাবে আমি 3 ৰে হৰণ কৰিছিলো 3 3 গুণ 9 পাইছিলো মানে ইয়াতে যদি আমাৰ এতিয়া 6টা নম্বৰ আছে যেটো আমাৰ 8 7 11 আৰু 4 3 x মানে 3টা 6টা নম্বৰ
ছয়টা নাম্বাৰৰ গড় যদি 6 হয় মানে কি প্ৰত্যেকৰে ভাগত যদি 6 পৰিছে বুলি কৈছে যেটো আমি ভগাইছিলো জানিবা প্ৰত্যেকৰে ভাগত পৰোতে ইয়াতে কাবাক কোনোবা এটা দিউতে সিহঁতৰ সবৰে সমান ভাগত এজনৰ 6 পৰিছে বুলি কৈছে যদি এজনৰ 6 পৰিছে তেতিয়াহলে 6 জন যদি ব্যক্তি আছিল সিহঁতৰ মুঠ ভ্যালু কিমান আছিল 36 আছিল 36 আছিল ভালো বুজি 36 আছিল সিহঁতৰ গোটেই কেজনৰ ভ্যালু 8 7 11 4 3 আৰু x টো যেই নহওক 36 আছিল সিহঁতৰ গড় আমি জানো গড় সিহঁতক 36 বুলি কৈছে মানে কি সবৰে ভাগত 6 কে পৰিব ঠিক আছে তেতিয়ালে যদি মোক x ৰ মান উলিয়াব দিয়ে যদি এই 6টা সংখ্যাৰ গড় মই মানে কি ৰিয়েল ভ্যালুটো 36 বুলি জানো কেনেদৰে গম পালো যেটো 6টা নাম্বাৰ আছে আৰু সিহঁতৰ গড় 6 মানে 6 গুণ কিমান হৈ যাব 6টাকে ভাগত পৰিছে 6কে ভাগত পৰিছে সবৰে ভাগত আৰু 6 জন মানুহ আছিল তেতিয়াহলে কিমান হ'ব 37 হ'ব আৰু ইয়াতে আমাক 5টা মানুহৰ পাঁচটা বস্তুৰ ভ্যালু দিয়া আছে ঠিক আছে যদি মই 5টা বস্তুৰ ভ্যালুটো মাইনাস কৰি দিও তেতিয়া মোৰ এটা বস্তুৰ ভ্যালুটো ৰখি যাব সেইটো হৈছে কোনটো x2 ঠিক আছে 8 8 7 কিমান 15 ঠিক আছে 8 7 কিমান 15 15 11 কিমান 15 11 তোমাৰ 26 26 4 কিমান 30 30 3 কিমান 33 ঠিক আছে এই 33 টো x2 জমা নাই মোৰ x2 জমা নাই মানে কি x ৰ ভ্যালু মই তেতিয়াই পাই যাম যেতিয়া মই 37 টোত 6টা আছে আৰু 33 টোত 5টা আছে 6টা থকাটোৰ পৰা 5টা থকাটোৰ বাদ দিলে মই কিমান পাই যাম x ৰ ভ্যালু পাই যাম x কিমান পাই যাম মই x 3 পাই যাম ঠিক আছে বুজি পালো বা তুমি এনেদৰে কৰিব পাৰিলা হয় 8 + 7 + 11 + 4 + 3 + x কিমান হ'ব 36 হ'ব যেহেতু আমাক 6 বুলি কৈছে গড় ইয়াতক যোগ কৰিলে কিমান হৈ যাব 36 হ'ব যেহেতু 6 কে সবৰে ভাগত পৰিছে এইকেইটা যোগ কৰি আমি কিমান পালো 7 8 7 8 15 15 11 26 26 4 কিমান 30 30 3 কিমান 33 33 প্লাস আমি কিমান পালো x পালো ঠিক আছে ইকুয়াল টু কিমান আহি যাব 36 আহি যাব ঠিক আছে x এর ভ্যালুটো x মই যদি অকলে হিফালে ৰাখি দই দিও 36 টো মই ইয়াতে পাতিলো হিফালে 33 টো প্লাস হৈ আছিল ইফালে কি হৈ যাব মাইনাস হৈ যাব ঠিক আছে 36 ৰ পৰা 33 গলে কিমান থাকিব 3 থাকিব আৰু হেতুৱে আমাক হদিছিলে x ৰ ভ্যালুৰ কথা কিন্তু তুমি পৰীক্ষাত এনেদৰে এখোপামান পাতি নাথাকিবা মই তোমাক হেতুৱে কৈছো পৰীক্ষাত তুমি এখোপা পাতি থাকি একোটো লাভ নাই তোমাক এইবিলাক চাই নম্বৰ নিতে তুমি অকল গোলা ঘূৰাব লাগে কোনটো উত্তৰ শুদ্ধ হয় ঠিক আছে তুমি কৰিবা ডাইৰেক্ট তুমি গম পাবা 6টা মোৰ হিয়তৰ যদি 6টা গড় হয় তেতিয়া হলে মই ডাইৰেক্ট সাম নাম্বাৰ কেইটা আছে হিয়তৰ প্ৰত্যেকৰ ভাগত 600 কে পৰব বুলি কৈছি যদি নাম্বাৰ 7টা থাকিলে 6 7 গুণ 42 হল মোৰ ভ্যালু ঠিক আছে যদি নাম্বাৰ 8টা থাকিলে 6 8 গুণ 48 থাকিল হয় ঠিক আছে হিয়তৰ গড় 6 মানে কি সবৰে ভাগত 6 পৰব ঠিক আছে যদি সবৰে ভাগত 6 পৰব 6টা নাম্বাৰ থাকিলে হিয়তৰ ভ্যালু কিমান হ'ব লাগব মোৰ 36 হ'ব লাগব ইয়াতে 6টা ভ্যালু লাগব মোক 6টা ভ্যালুটো নাই ইয়াতে এটা নাই কোনটো নাই x2 নাই ঠিক আছে মই বাকি 5টা কথা জানো বাকি 5টা হৈছে মোৰ 33 গতিকে মই 33 টো যদি 36 ৰ পৰা মাইনাস কৰি দিও মই x ৰ ভ্যালুটো পাই যাম x ৰ ভ্যালুটো কিমান হৈ যাব x ৰ ভ্যালুটো হৈ যাব মোৰ 3 36 ৰ পৰা 33 গলে 3 এটা তুমি হেতুকে প্ৰুফ কৰিবলৈ যদি তুমি চোৱা কিমান হৈ যাব 8 7 চাবা 8 7 কিমান 8 7 মোৰ 15 15 11 কিমান 26 26 4 কিমান 30 30 3 33 33 3 কিমান 36 ঠিক আছে 36 মই যোগ কৰি পালো আৰু মোৰ নাম্বাৰ আছিল কিমান 6টা আছিল 36 এদি 6 36 কেইবাৰ যায় 6 বাৰ যায় মানে ইহতৰ গড় মই কিমান পালো হয় যদি x ক মই 3 ধৰি দিলো হয় তেতিয়ালে ইহতৰ গড় কিমান পালো হয় 6 পালো হয় আৰু হেতুই মোক কৈছিলে যে ইহতৰ গড় 6 আৰু তোমাক x ৰ মান ল'ব দিছিলে পালা বুজি ঠিক আছে সিম্পল কোৱেশ্চন জানিবা নেক্সট তোমাক আৰু এটা এভাৰেজ ল'ব দিছে তুমি চাবা এবাৰ x ৰ মান ল'ব দিছে 3 6 8 x আৰু 7 ৰ গড় 8 বুলি কৈছে এবাৰ তুমি চোৱা ইহতৰ গোটেই গিটাৰে ভ্যালু তোমাক 8 বুলি কৈছে মানে কি সবৰে ভাগত 8 8 কে পৰিছে বুলি কৈছে চাবা তুমি কেনেদৰে কৰিবা ইয়াৰ ভাগতো 8 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 পাঁচটা মানুহ 8 8 কে পৰিল মানে কিমান হল এটা মানুহ যদি তুমি ইহতৰ আমাক এভাৰেজ দি আছে মানে কি ইহতে জিমানেই নাথাকক কিয় সবৰে ভাগত 8 8 8 8 কে পৰিব লাগিব গড় হৈছে হেতুৱে কথা ঠিক আছে মই বুজি পালো 8 8 8 8 8 কে মই যদি পাঁচটা মানুহ ভগাই দিও তেতিয়া মই কিমান পাই যাম 40 পাই যাম ঠিক আছে বুজি পালো এতিয়া তুমি পাঁচটা মানুহৰ কথা তুমি গম পালা পাঁচটা মানুহ যদি থাকিল হয় তেতিয়া হিয়তৰ ভ্যালুটো মোৰ 40 হল হয় ঠিক আছে এতিয়া তুমি চাৰিটা মানুহৰ কথা আকৌ জানা চাৰিটা মানুহৰ কথা কি জানা 3 জানা 6 জানা 8 জানা আৰু 7 জানা অকল x2 হেনে জানা ঠিক আছে যেনিবা তুমি ৰুম এটাৰ ভিতৰত আছা ৰুম এটাৰ ভিতৰত যেনিবা তুমি পাঁচটা মানুহ তাতে আছে চাৰিটা মানুহ তোমাৰ চিনাকি সেই চাৰিটা মানুহ যদি তুমি বাহিৰত উলাই দে যেটো তোমাৰ ৰৈ যাব হেতুৱে তোমাৰ অচিনাকি মানুহটো হ'ব x2 হ'ব
বুজি পালো মই কি কৈছোঁ যেনিবা তোমাৰ তুমি এতিয়া 5টা মানুহৰ কথা জানা যেহেতু 8টা চবৰ তাতে 8 8 8 8কে পড়ব মানে কি 8 5 গুণ মোৰ ভ্যালু হ'ব লাগিছিল 40 এইটো 40 কিন্তু তুমি এতিয়া 4টা মানুহক চিনি পোৱা এই 7ক চিনি পোৱা 8ক চিনি পোৱা 6ক চিনি পোৱা 3ক চিনি পোৱা কিন্তু xক চিনি নোপোৱা ঠিক আছে যেনিবা তুমি 5টা মানুহৰ কথা হিহঁতৰ বয়সটো যেনিবা এজন বয়স 3 এজনৰ বয়স 6 এজনৰ বয়স 8 এজনৰ বয়স x এজনৰ বয়স 7 তুমি যদি জানা হিহঁতৰ ৰুমটোৰ ভিতৰত থকা প্ৰত্যেকটোৰে বয়স যোগ করলে 40 হ'ব যদি তুমি 7টা মানুহ উলিয়াই দিব পাৰা ভাই প্ৰথমটো তুমি চিনি পা এই 3 বছৰ এটা ওলাই যা এই 6 বছৰ এটা ওলাই যা 8 বছৰ এটা ওলাই যা 7 বছৰ এটা ওলাই যা আৰু যেটো মানুহ ৰৈ যাব সেই মানুহটোৰ বয়সটোই তোমাক খুঁজছি এটা x টো বয়স ৰুমটোৰ ভিতৰত থকা 7টা মানুহ উলিয়াই দিয়াৰ পিছত যেটোৰ বয়স থাকব হেটোৱে তোমাক বয়সটো লাগে ভালো বুজি চাবা এতিয়া তুমি মই যেনিবা মইটো গম পাও 3 প্লাস 6 প্লাস 8 প্লাস আৰু 7 এই 4টা মানুহ মই চিনি পাও x টো চিনি নাপাও ভালো বুজি ইহঁতক যোগ কৰিলে মই কিমান পাম 8 7 15 15 6 কিমান 15 6 হ'ব তোমাৰ 21 21 3 কিমান 24 মানে কি 24টা বয়স থকা মানুহ মই 4টা মানুহৰ যি 24 বয়স আছিল হেতক চিনি পাও হেতক মই উলাই দিলো এতিয়া মই সবৰে বয়স আকৌ 40 বুলি জানো কাৰণ সবৰে ভগত 8 8 8 8 কে পড়বা লাগছিল ঠিক আছে মানে কি 40 ৰ পৰা 24 গেলি কিমান হৈ যাব 16 হৈ যাব মানে x ৰ ভ্যালু কিমান হৈ যাব 16 হৈ যাব ভালো বুজি আকৌ কৈছো মই তুমি চাবা যদি মই ইয়াতে 3 যোগ 6 যোগ 8 যোগ x সমান কিমান পালো আমি 16 পালো তাক ডাইৰেক্ট যোগ কৰি দিও প্লাস আৰু 7 ইহঁতৰ এটা গড় যদি মই উলাব কলো হয় তেতিয়া ইহঁতৰ গড় কিমান হল হয় ইহঁত কেইটাক যোগ কৰি মই তলত হৰণ কৰি দিলো হয় কিহেৰে যেটো আমাৰ 5টা নাম্বাৰ আছে 5 ৰে হৰণ কৰি দিলো হয় ঠিক আছে ইহঁতক যোগ কৰি মই কিমান পালো হয় 3 6 9 9 8 কিমান 17 17 7 কিমান 17 7 হ'ব তোমাৰ 24 24 16 কিমান 40 ঠিক আছে 40 বাই কিমান হৈ গল হয় 5 হৈ গল হয় মানে 5 ৰে 40 ক কেইবাৰ যায় 8 5 গুণ 40 মানে ইহঁতৰ গড় কিমান হৈ গল আধা হৈ গল হয় ভালো বুজি ৰুমত ওলোৱা কাহিনীটো কৰিবা তুমি 8টা আছিল মোৰ সবৰে ভগত 8 8 কে পড়ব মানে 40 ঠিক আছে বাকি ইহঁতক মই গোটেই কিটা 4টা মানুহক মই চিনি পাও ইহঁত গটাক যোগ কৰিলো ইহঁত গটাক যোগ কৰি মই কিমান পালো 8 7 15 15 6 তোমাৰ 21 21 3 কিমান 24 পালো ইহঁতক 4টাক মই বাহিৰ উলাই দিলো মানে মোৰ মানুহটো ৰৈ গল 6 16 বছৰ থাকাটো ৰৈ গল এই 16 টো হৈছে x ৰ ভ্যালু এনেদৰে তুমি কৰিবা সোনকালে কৰিবা ঠিক আছে ভালো বুজি প্ৰেক্টিস কৰিবা এনে ইজি হৈ যাব নেক্সট তোমাক কৈছে এবাৰ 4টা সংখ্যাৰ গড় 15 যদি প্ৰত্যেকটো এইটো ইম্পৰ্টেন্ট কোৱেশ্চন অকমান যদি তোমাক পাজল লগাব দিয়ে তেতিয়া তুমি এইটো কোৱেশ্চন মন কৰিবা 4টা সংখ্যাৰ গড় 15 যদি প্ৰত্যেকটো সংখ্যাতেই 4 যোগ কৰা হয় তেতিয়াহলে নতুন গড় কি হ'ব যদি তুমি ইয়াৰ আগতে শিকা নাছিলা তেতিয়াহলে এইটো কোৱেশ্চন তুমি বহুত টান পালা হয় এতিয়া তুমি জিৰো লেভেলৰ কোৱেশ্চন এইটো এতিয়া তুমি চোৱা কি কৈছে তোমাক কোৱেশ্চনটোৰ মতলব তুমি শুনিলো কি কৈছে কি 4টা সংখ্যাৰ গড় 15 গড় মানে কি সবৰে ভাগত 15 15 আছে মানে ইটোৰ ভাগতো 15 আছে ইটোৰ ভাগতো 15 আছে ইটোৰ ভাগতো 15 আছে আৰু ইটোৰ ভাগতো 15 আছে কি কৈছে এতিয়া তোমাক 4টা সংখ্যাৰ গড় 15 যদি প্ৰত্যেকটো সংখ্যাতেই 4 যোগ কৰা হয় তেতিয়াহলে নতুন গড় কিমান হ'ব আৰে বাবু এটোৰ লগত মই 4 যোগ কৰি দিম এটোৰ লগতো 4 যোগ কৰি দিম এটোৰ লগতো 4 যোগ কৰি দিম এটোৰ লগতো 4 যোগ কৰি দিম ঠিক আছে সব যোগ কৰি দিলো 15 4 কিমান হৈ গল ই 19 হৈ গল ই 19 হৈ গল ই 19 হৈ গল আৰু ই 19 হৈ গল মোৰ নতুন গড় কিমান হৈ গল 19 হৈ গল ডাইৰেক্ট তুমি গড়ত যোগ কৰি দিবা ঠিক আছে একেটা তুমি যোগ কৰিলা যদি তুমি কৰিলা হয় কি হল হয় 15 পূৰণ 4 কিমান হৈ গল 15 4 গুণ মই কিমান পালো হয় 60 পালো হয় আৰু 19ক যদি তুমি 4 ৰে কৰিলা হয় তেতিয়া হলে কিমান পালা হয় 20ক মই 4 ৰে কৰিলে 4 20 80 হল হয় তাৰ পৰা মোৰ 4 এটা মাইনাস হৈ গল হয় মানে কি 19 4 গুণ কিমান 76 এতিয়া যদি তুমি 76 ৰ পৰা 60 টো মাইনাস কৰিলা হয় চাবা যদি তুমি 76 ৰ পৰা 60 টো মাইনাস কৰিলা হয় 6 পৰা 0 গলে মই 6 পালো হয় 7 ৰ পৰা 6 গলে মই কিমান পালো হয় 1 পালো হয় মানে কি এই 16 টো মোৰ এক্সট্ৰা বাঢ়িলে হয় এই 16 টো মই 4 জনৰ মাজত ভগাই দিলো হয় 16 টো মই যদি 4 জনৰ মাজত ভগাই দিলো হয় 16 টো বস্তুটো মই যদি 4 জনৰ মাজত ভগাই দিলো হয় এজনৰ ভাগত 4 4 কে বাঢ়িলে হয় এজনৰ ভাগত 4 4 কে বঢ়া মানে কি গড়টো বাঢ়িলে হয় আগতে 15 আছিল এতিয়া কিমান হল হয় 19 হল হয় মানে ডাইৰেক্ট তুমি গড়টো তাতেই প্লাস কৰি দিব পাৰিবা ঠিক আছে বুজি পাইছা এখিনি তুমি কৰিব নালাগে তুমি ইম্পৰ্টেন্ট কোৱেশ্চনটো তুমি মন কৰা ষ্টাৰ মাৰ্ক দিবা এইটো কোৱেশ্চনত ঠিক আছে চাবা যদি 4টা সংখ্যাৰ গড় 15 মই মানি ললো প্ৰথমটো 15 এটোও 15 এটোও 15
এইটোও 15 ঠিক আছে সবতে মই যদি 4 যোগেই দিওঁ মানে কি গড়টো সবতে সমান মানে কি সবকে সব বস্তু সমান সমান প্লাস হয় নহয় যেনিবা এটা মানুহক যদি 10 টকা দিছো তাকো 10 টকা দিব লাগিব গড়টো হল হেতুৱে ঠিক আছে সবকে মই যদি 4 প্লাসে কৰো তেতিয়ালে গড়ো 4 প্লাস হৈ যাব তুমি বেসিকটো বুজি যাও বহুত মাথা মাৰব লগা প্ৰবলেম নাই যদি 4টা সংখ্যাৰ গড় 15 আছিল 4টা সংখ্যাৰ গড় যদি 15 আছিল হিহতক যদি মই 4 ইয়াকো 4 হিয়াকো 4 সবকে যদি 4 দিও গড় মানে কি সবৰে সমান সমান বাঢ়িব তো যদি সবৰে 4 কে বাঢ়িয়ে যায় তেতিয়াহলে গড়ো 4 বাঢ়ি যাব তেতিয়াহলে তুমি ডাইৰেক্ট 15 লগত 4 যোগ কৰিলে 19 হল হয় তোমাৰ উত্তৰটো নতুন গড় কিমান হ'ব এটা আমাৰ 19 হৈ যাব পালো বুজি ঠিক আছে নেক্সট তুমি কৈছে এবাৰ 4টা সংখ্যাৰ গড় 15 যদি প্ৰত্যেকটো সংখ্যাতে 4 বিয়োগ কৰা হয় নতুন গড় কিমান হ'ব কমেন্ট কৰিবা ঠিক আছে তুমি বুজি পাইছা না মই তেতিয়া গম পাম কমেন্ট কৰিব নাপাহৰিবা কিন্তু ঠিক আছে এবাৰ তোমাক কৈছে কি তিনিটা ক্ৰমিক অখণ্ড নহয় সৰি তিনিটা ক্ৰমিক সংখ্যাৰ গড় 15 তেন্তে আটাইতকৈ সৰু সংখ্যাটো কি হ'ব বুলি কৈছে মই তোমাক যে শৰ্ট ট্ৰিকটো দিছিলো চাবা এতিয়া 15 টো হল মোৰ এইটো সংখ্যা ঠিক আছে সবকে মই 15 বনাব লাগে ঠিক আছে সবকে 15 বনাব লাগে ক্ৰমিক সংখ্যা মানে এইটো কিমান হৈছে মোৰ 14 এইটো কিমান হৈছে মোৰ 16 14 15 16 ক্ৰমিক হৈ গল মাজৰটো মোৰ 15 ঠিক আছে 16 পৰা মই 1 টকা এটা লৈ যাই 14ক দি দিলো হিয়াত কেই টকা হৈ গল 15 টকা হৈ গল 16 বাজি 1 টকাটো নিছিলো 16 তাত কেই টকা থাকিল 15 টকা থাকিল মানে কি ইয়াৰ মানো 15 ইয়াৰ মানো 15 ইয়াৰ মানো 15 সব হৈ গল তিনিটা ক্ৰমিক সংখ্যা গড় মোৰ 15 হৈ গল আটাইতকৈ সৰু সংখ্যাটো কি আটাইতকৈ সৰু সংখ্যাটো 14 আটাইতকৈ ডাঙৰটো হলে 16 যেটো হৰে তোমাক হেতুৱে কৈ দিবি ভালো বুজি কৈছে এবাৰ 5টা ক্ৰমিক সংখ্যা গড় 70 তেন্তে আটাইতকৈ সৰু সংখ্যাটো কি হ'ব এবাৰ তুমি এইটো কোৱেশ্চনত তলত কমেন্ট বক্সত কমেন্ট কৰি জানাবা এইটো ৰেকৰ্ড কৰি পেলাই ঠিক আছে যদি তুমি নোৱাৰা কৰিবা কবা মই বলে এইটো নোৱাৰো তেতিয়া মই তোমাক নেক্সট ক্লাছত এইটো অংক কৰি দিয়া হ'ব ঠিক আছে এবাৰ কৈছে তোমাক 12 জন খেলুৱৈৰ গড় বয়স 23 বছৰ যদি প্ৰশিক্ষকজন নতুনকৈ হিচাপ কৰা হয় তেতিয়া গড় বয়স 2 বাঢ়ি যায় প্ৰশিক্ষকজনৰ বয়স কিমান আছিল বুলি কৈছে ঠিক আছে এটো হৈছে ষ্টেণ্ডাৰ্ড টেবল কোৱেশ্চন কিন্তু ষ্টেণ্ডাৰ্ড টেবল হলো মই তোমাক দুটা সিস্টেম দি আছো তুমি দুটা সিস্টেমতে বুজি লবলৈ চেষ্টা কৰিবা চাবা এতিয়া কেনেদৰে কৰিবা কোৱেশ্চন যিয়ে নহওক কিয় তুমি পাৰিব লাগিব ঠিক আছে 12 জন খেলুৱৈৰ গড় বয়স 23 বছৰ বুলি কৈছে মানে মই কি বুজি পালো সবৰে বয়স 23 মানে কি 23 মোৰ কেইটা হল এটা 12টা হল 23 ইনটু 12 মানে কি সবৰে বয়স 23 12টা খেলুৱৈ আছে মোৰ বয়সটো মুঠ বয়সটো উলাই ললো 3 দুগুণ কিমান হৈ যাব 6 হৈ যাব 2 দুগুণ কিমান হৈ যাব 4 হৈ যাব 23 গুণ কিমান হৈ যাব 23 হৈ যাব ইয়াতক যোগ কৰিলে মই কিমান পাম 6 পাম 4 3 7 পাম 2 পাম 276 পালো 23টা মানুহৰ বা 23 যদি গড় বয়স 12 জন মানুহৰ যদি নতুনকে মোৰ প্ৰশিক্ষকজন এড হয় মানুহ মোৰ কেইটা হৈ যাব মানুহ মোৰ হৈ যাব 13টা যেটো আগতে 12টা আছিল এটা মোৰ 13টা হৈ যাব তেতিয়া নতুন গড় বয়স বলে 2 বছৰ বাঢ়ি যায় আগতে গড় কিমান আছিল 23 বছৰ আছিল গড় বয়স যে 2 বাঢ়ি গলি কিমান হৈ যাব 25 হৈ যাব ঠিক আছে বুজি পালো ইহতক পূৰণ কৰিলে কিমান হৈ যাব 5 3 গুণ 15 5 হাতে গল 1 5 গুণ 5 1 6 13 দুগুণ কিমান 13 দুগুণ হৈছে তোমাৰ 26 ইয়াতে মই 5 পালো ইয়াতে মই 6 6 12 2 পালো হাতে গল 1 3 মানে 325 বুজি পালো চাবা এতিয়া তুমি 12 জন খেলুৱৈৰ গড় বয়স 23 বছৰ বুলি কৈছিল মোক 12 জন খেলুৱৈৰ গড় বয়স মোক 23 বুলি কৈছিল মানে কি এই যেটো 23 বছৰ 12টা খেলুৱৈৰ 23 মানে কি 23 পূৰণ 12 কৰি মই কিমান পালো 276 পালো যদি প্ৰশিক্ষকজন নতুনকৈ হিচাপ কৰা হয় প্ৰশিক্ষকজন আগতে আমাৰ কেইটা মানুহ আছিল 12টা মানুহ আছিল 12 জন খেলুৱৈ এতিয়া আমাৰ এজন আমাৰ এড হৈ গল কিমান হৈ গল 13 হৈ গল গড় বয়স 2 বাঢ়ি যায় বুলি কৈছে মানে কি 23 আছিল যদি 25 হৈ যাব গতিকে 13 কে 25 সময় পূৰণ কৰিলে কিমান পালো 325 পালো ঠিক আছে ইয়াতে যেটো মই 276 পালো এই 276 টো কিমানৰ ভ্যালু 12টা খেলুৱৈৰ ভ্যালু ঠিক আছে ইয়াতে মই এই 325 টো কিহৰ ভ্যালু পালো 12টা খেলুৱৈটো পালোই এক্সট্ৰা আৰু মই কোনটো পালো হেই প্ৰশিক্ষকজনৰ বয়সটো পালো ঠিক আছে যদি ইয়াতে 13টা মানুহৰ ইয়াতে যদি প্ৰশিক্ষকজন খেলুৱৈ গিটা আৰু প্ৰশিক্ষকজন যদি এড হৈ আছে 325ত আৰু এটুত যদি অকল খেলুৱৈ গিটা আছে মানে কি মই যদি 325 পে 276 টো মাইনাস কৰি দিও তেতিয়া মই প্ৰশিক্ষকজনৰ বয়স পাই যাম মানে মই কি কলো যেনিবা 325টা যেনিবা সেই ৰুমটোৰ কথাটো তুমি আহা ৰুমটো মই বন্ধ কৰি দিলো তাত 12টা খেলুৱৈ আছে আৰু আমাৰ এই প্ৰশিক্ষকজন নতুনকৈ এড হৈছে
ঠিক আছে নহয় যেনিবা 12টা খেলুৱৈ আছে 12টা খেলুৱৈ আমাৰ 23 বছৰ বুলি কৈছি সব 12টা খেলুৱৈ আমি ৰুমটোত সোমাই দিলো ঠিক আছে ৰুমটোত সোমাই দিলো আমি সিহঁতৰ বয়সৰ কথা জানো সিহঁতৰ বয়স সবৰে মিলি 276 বুজি পালো ৰুমটোত নতুনকৈ প্ৰশিক্ষকজন মই সোমাই দিলো ৰুমটোত প্ৰশিক্ষকজন সোমাই দিলো সিহঁতৰ বয়স কিমান হৈ গ'ল 325 হৈ গ'ল এতিয়া মই খেলুৱৈ কেজন উলিয়াই দিম মানে কি 276ক মই বাহিৰ কৰি দিম তেতিয়া মোৰ কোনটো ৰৈ যাব যেটো প্ৰশিক্ষকজন অকলে ৰৈ যাব আৰু যেটো ৰৈ যায় হেতুই তাৰ বয়স হৈ যাব ঠিক আছে মানে কি 325 ৰ পৰা মই যদি 276 মাইনাস কৰিলো 276 মাইনাস কৰিলো তেতিয়া মোৰ কি ৰৈ যাব অকল খেলুৱৈজনৰ প্ৰশিক্ষকজনৰ বয়স ৰৈ যাব ঠিক আছে 15 পৰা 6 গলে কিমান হৈ যাব 15 পৰা 6 গলে মোৰ হৈ যাব 9 আৰু তোমাৰ এটা থাকিলে 1 পৰা 7 গলে কিমান হৈ যাব 11 থাকিলে 11 পৰা 7 গলে 4 মানে প্ৰশিক্ষকজনৰ বয়স কিমান হৈ যাব 49 হৈ যাব ঠিক আছে এটো আছিল তোমাৰ সিস্টেম এটা আৰু এটা মই তোমাক নেক্সট সিস্টেম দি আছো ধাসু ট্ৰিক ঠিক আছে উৰি যায় প্ৰশ্ন ঠিক আছে মই তোমাক কি কৈছি প্ৰশ্নটো 12টা খেলুৱৈৰ গড় বয়স 23 বছৰ বুলি কৈছি মানে কি ইয়াৰো 23 বছৰ ঠিক আছে ইয়াৰো 23 বছৰ ইয়াৰো 23 বছৰ ইয়াৰো 23 বছৰ 12টা মই যেনিবা 23 নিলিখো ঠিক আছে ইয়াৰো 23 বছৰ 12টা মই 23 লিখা নাই যেনিবা তুমি এটো 12টা লিখা বুলি ধৰি লোৱা ঠিক আছে তোমাক কি কৈছে 12 জন খেলুৱৈৰ গড় বয়স 23 বছৰ মানে কি 23 সবৰে 12টা মানুহৰে 23 বছৰ ঠিক আছে এইখিনিলে প্ৰবলেম নাই এতিয়া কৈছে কি প্ৰশিক্ষকজন নতুনকৈ হিসাব কৰা হল প্ৰশিক্ষকজন নতুনকৈ আহি যাব যদি প্ৰশিক্ষকজন 23 বছৰীয়াই হল হয় মানি ললো মই যদি প্ৰশিক্ষকজন 23 বছৰীয়া হল হয় আমাৰ গড়ৰ কিবা প্ৰবলেম হল হয় নেকি একো ফৰক নপৰিল হয় যেটো সবৰে ক্ষেত্ৰতে 23 আগবাঢ়ি যায় যদি সেই প্ৰশিক্ষকজনৰ বয়স যদি 23 বছৰে হল হয় তেতিয়া মোৰ একো এটা প্ৰবলেম নহল হয় মই তাক সেই 23 বছৰটো এড কৰি দিলো হয় মই তাক 23 বছৰটো এড কৰি দিলো এইখিনিলে তুমি বুজি পালা মই এতিয়া কৰিলো তোমাৰ কিবা প্ৰবলেম আছে নেকি মই প্ৰশিক্ষকজন এড কৰি দিলো 23 বছৰ 23 বছৰীয়া বুলি ধৰি লৈ প্ৰশিক্ষকজন এড কৰি দিলো কিবা প্ৰবলেম হল নেকি তুমি মোক কবা হয় প্ৰবলেম হল কি প্ৰবলেম হল বলে বয়স গড় বয়স 2 বাঢ়ি গল হয় নেকি 2 গড় বয়স বাঢ়ি গল নেকি তেতিয়াত মই কি কৰিলো যেটো মই 23 বছৰীয়া মানুহজন এড কৰিলো হেতুটো কৰিলোই আৰু মই যে 2 বছৰ যে বাঢ়ি গল কিয় বাঢ়ি গল সেই প্ৰশিক্ষকজনে এক্সট্ৰা লৈ আহিছিলে বছৰটো এক্সট্ৰা লৈ আহিছিলে 2 বছৰ বাঢ়ি গল কিয় বাঢ়ি গল যেহেতু তাত আকৌ মানে কি প্ৰশিক্ষকজনে দি মিলি 13 জন মানুহ আছিল সবৰে গড় বয়স ইটা কিমান হৈ গল 2 বাঢ়ি গল মানে কি আগতে 12টা আছিল ইটা 13টা হৈ গল 2 যদি বাঢ়ি গল সবৰে হি এক্সট্ৰা কিমান লৈ আছিল এক্সট্ৰা হি 26 বছৰ লৈ আছিল মই তাক 23 ধৰিলো আগতে 23 ধৰি তাক মই সোমাই দিলো ততে বহি ৰাখছন মই তো সোমাই দিলো তাৰ পিছত তোমাক মই হৰিলো কিবা প্ৰবলেম হল নেকি তুমি মোক কলি বলে 2 বছৰ গড় বয়স বাঢ়ি গেল হয় নেকি 2 বছৰ বাঢ়ি গেল গড় বয়স মানে কি যেটো আমাৰ 13টা মানুহ হল ইটা আগতে 12টা আছিল ইটা বৰ্তমান 13টা মানুহ হৈ গেল হি 23 বছৰ সোমাই দিলো প্ৰবলেমটো হি সোমোৱাৰ পিছতহে প্ৰবলেমটো আইছি 2 বাঢ়ি গেছি মানে কি মানুহ ইটা আমাৰ কেইটা হৈ গেল 13টা মানুহ হৈ গেল সেই 13টা মানুহৰ 2 বাঢ়ি গেল বলে 2 বাঢ়ি গেল মানে কি 13 দুগুণ কিমান 26 বছৰ হি এক্সট্ৰা লৈ আহিছে সেই কাৰণে 2 বাঢ়ি গেছি ঠিক আছে এটা তাৰ বয়স কিমান হৈ যাব 6 3 কিমান 9 আৰু 2 কিমান 4 49 তাৰ বয়স এটো এনেদৰে কৰিলে তোমাৰ এটা লাইনো না লাগে দুটা সংখ্যা পাতিলে তোমাৰ উত্তৰ আহি যায় তোমাক মই আকৌ কৈছো তুমি চাবা মন কৰিবা যেনিবা 12টা খেলুৱৈ গড় বয়স 23 বছৰ মানে কি ইয়াৰো 23 বছৰ ইয়াৰো 23 বছৰ ইয়াৰো 23 বছৰ আৰু ইয়াৰো মোৰ 23 বছৰ ঠিক আছে নতুনকৈ প্ৰশিক্ষকজন মই এড কৰি দিলো ইহাত কিটা মোৰ 12টা বুলি তুমি ধৰি লোৱা মানি লোৱা ঠিক আছে মই 4টা লিখিছো যেনিবা 12টা বুলি ধৰি লোৱা নতুনকৈ মই প্ৰশিক্ষকজন এড কৰি দিলো মোৰ মানুহ কেইটা হৈ গল মানুহ মোৰ 13টা হৈ গল প্ৰশিক্ষকজন মই এড কৰি দিলো তাৰ বয়স মই 23 বুলিয়ে তোমাক এড কৰি দিলো 23 টো তোমাক এড হৈ গল ঠিক আছে মই যেনিবা খাপে খুৱাব লাগে 23টা খাপ মই খুৱাই দিলো মানুহ মোৰ 13টা হৈ গল এটা 23টা খাপ খোৱাৰ পিছত মই দেখা পালো মোৰ বলে আৰু 2 বলে গড় বলে বাঢ়ি গেল ইটা 2 বাঢ়ি গেল নেকি মাল কেইটাৰ দল মানে 2 যদি বাঢ়ি যায় 13টা মানুহ আছিল সবক যদি মই 2 আৰু দেও তেতিয়া হলি 13টা মানুহ আকৌ যদি 2 কে দেও তেতিয়া হলি মোৰ 26টা মাল এক্সট্ৰা পৰি আছে মানে কি হিটো মাল এক্সট্ৰা বস্তু তেতিয়া মই 23 টো ভৰা লৈ 23 টো হি লৈ আইছি প্ৰশিক্ষকজনে 23 টো লৈ আইছি এক্সট্ৰা কিমান লৈ আইছি 23 টো লৈ আইছি 23 টো লৈ আইছি এক্সট্ৰা কিমান লৈ আইছি 13 দুগুণ 26 লৈ আইছি মানে 26 23 6 3 কিমান 9 2 কিমান 4 মানে তাৰ বয়স হৈছে 49 ঠিক আছে যদি তুমি বুজি পাইছা যদি তোমাৰ সিৰিয়াসলি ভাল লাগিছে শিকোৱা ষ্টাইলটো তেতিয়া তুমি তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাবা আৰু আমাৰ 600848 মতে নাম্বাৰটো আকৌ লিখি দিছো 600848
58 এই নম্বৰটোত তুমি কল কৰিবা তোমাক যদি একেবাৰে বেছিকৰ পৰা এনেদৰে শিকাব লাগে আৰু প্ৰত্যেকটো চেপ্টাৰ যদি তুমি আগৰ ভিডিঅ' চোৱা নাই তেতিয়াহ'লে চাই ল'বা মই তোমাক একেবাৰে বেছিকৰ পৰা ধুনীয়াকৈ একেবাৰে মৰমত বুজাবলৈ চেষ্টা কৰিছোঁ এজ এ ফ্ৰেণ্ড ঠিক আছে ইয়াতকৈ তোমাক আৰু একেবাৰে সহজকৈ তোমাক কোনেও নুবুজায় তুমি ভাল দামী চেনেল তুমি বিচাৰি যোৱা মোৰ একো ক'বলগীয়া নাই কিন্তু তুমি বুজি পাইছা নাই সেইটোৱে হৈছে মেইন কথা দামী চেনেলত কিবা এশমান বুকি থাকে মই চাই পাইছোঁ যেনিবা আমাৰ অসমততো তেনেকুৱা ভাল চেনেল নাই যদি তুমি মোৰ তাত ভাল নোপোৱা তেতিয়া তুমি হিন্দী চেনেল ফ'ল' কৰিব পাৰা মই তোমাক সেইটো কৈ দিলোঁ বাৰু যেনিবা তুমি য'ত তুমি বুজি পোৱা চিৰিয়াছলি এনে কথাটো ধেমালি নহয় যিটো বয়স আমাৰ কাৰো ৰখি নাথাকে য'ত তুমি বুজি পোৱা ত'তেই শিকিব লাগে ঠিক আছে ধন্যবাদ তেতিয়াহ'লে আজিলৈ জয় অসম